যে মোৰ ঘৰ হ'ল খেলুৱাত আৰু যোৱাকালি মই চামতা কুলবিলৰ পৰা মই পোখৰা হৈ খেলুৱালৈ আহি দেখা পালোঁ আমাৰ নদীৰ যিটো অৱস্থা, মথাৰীৰ যিটো ভাঁজ, সেই ভাঁজটোত মোটামুটিকৈ 3 অংশৰ 2 অংশই খহি গৈছে। চালোঁ কিছুমান গাছত ঠানি ডিপাৰ্টমেণ্টৰ মানুহে আনি ফেলে তাতে পানী আগুৰাৰ কাৰণে গাছত ঠানি কিছুমান আনি ফেলে তাতে থৈছে। সেই গতিকে মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ছাৰ আৰু আমাৰ নাৰায়ণ ডেকা ছাৰক অতি শীঘ্ৰে এই মানুহখিনিৰ অন্তত আমি বাচি থাকিব লগা হ'লেই দুয়োজনে এই মথাউৰিখিনিৰ অন্তত এটা পদক্ষেপ ল'ব লাগে। কিয় ল'ব লাগে যে সমষ্টিটো হ'ল পাটোৱাৰী ছাৰৰ এৰিয়া, লেজডাল আছে পাটোৱাৰী ছাৰৰ তাতে আৰু সাপখৰৰ মুখখান আছে নাৰায়ণ ডেকাৰ সমষ্টিত দেখি। সেই গতিকে আমাক বহু ক্ষতি কৰিব। আপোনালোকে এই মথাউৰিটো নাভাঙাতে আপোনালোকে অন্তত অলপ হ'লেও সুব্যৱস্থা কৰাৰ কাৰণে দুয়োজন বিধায়ককে মই কাতৰ অনুৰোধ জনালোঁ। অচিৰে ডিপাৰ্টমেণ্টক যাতে আপোনালোকে যোগাযোগ কৰি আমাৰ এই দুখখিনি মোচন কৰে যেন। আৰু বিভাগে মই দেখা পাইছোঁ যোৱাকালি মই গৈছোঁ মথাউৰি দি যে অন্তত গাছত ঠানি দি পানী ৰাখিব পাৰে নেকি। খৰালি যদি সেই ভাঁজটোত অন্তত গোজ মাৰি জিঅ'টেক মাৰি যদি কিছু উঠাই আনিলা হয়, আজি সেই বস্তুটো গাছত ঠানি কাটিব নালাগিল হয়। সেই গতিকে মহোদয়, আপোনাক পাটোৱাৰী ছাৰক আমাৰ যিহেতুকে পুৰণা তেখেত আমাৰ মন্ত্ৰী, এই গতিকে তেখেতে অন্তত অলপ হ'লেও গুৰুত্ব দিয়ে যেন, এইখিনি মোৰ ক'ব লগা। আমাৰ ৰাস্তাখিনি একদম বছৰ ধৰি এনে বেয়া হৈছে। বাৰিষা আহিলেহে আমাৰ চৰকাৰে আহি মতন লাগি কিছু অলপ কাম কৰলাক, কৰি মতন আৰু গুচি যায়। সেই বুজি আৰু কামেই নকৰে। অলপ এনেই নাং মাটি দিছে কাষে দি মতন আৰু কামখিনি কি আছে। আৰু বাৰিষা তাৰমানে খৰালি মাহ টাউন কাম নকৰে, বন্ধ থাকে। বাৰিষা ছিজনত যেতিয়া পানী হৈছে, বানপানী হোৱা দেখা পাইহে আহি পাইছে। আহি পাই মতন এতিয়া নাং মানে কাম কৰিছে, অলপ মাটি দিছে নাং। কিন্তু এইখিনি মাটি দি আমাৰ কি হ'ব? আগত দেখি অলপ সন্মুখতে অলপ তাৰমানে কিবা পাৰ্কমেণ্টৰ পইণ্ট দিলি অলপ ভাল হয়। বিশেষকৈ আমাৰ আগত আৰু এখন গঁৰাল দিলেও বিশেষকৈ ভাল হয়। কিন্তু এতিয়া আমাৰ এইখিনিত এতিয়া ক'ৰবাত কেইচাপমান মাটি দিছে, যি মতন আমাৰ কামখিনি টাউন চাও চিতা কৰি আছে। গতিকে আমাৰ এইখিনিত অলপ যাতে চৰকাৰে অলপ তাৰমানে কিবা অনুদান আগবাঢ়ে, মতন ভাল কামখিনি ভাল কৰে। নহ'লে আমাৰ কিন্তু একদম বাৰিষা ছিজন একদম বেয়া হৈ গৈছে আৰু লাহে ৰাস্তাখিনিও বেয়া হৈছে। গতিকে আমাৰ এইখিনি আমি চৰকাৰৰ ওচৰত অনুৰোধ যাতে ৰাস্তাখিনি অলপ ভাল কৰি দিয়ে। গতিকে আমাৰ এইখিনি ৰাস্তাখিনি বঢ়িয়াকৈ বনাই দিলি ভাল হয়। আৰু আগত দেখি ক'ৰবাত গঁৰাল দিলি অলপ তাৰমান অলপ সকাহ হয় ৰাইজৰখন। আমাৰ ৰাইজখিনি এনেই একদম পিছপৰা, বিশেষকৈ খেতিজীৱী মানুহ। খেতিখিনি যদি আমাৰ বানপানী হয়, যদি খেতিও কৰিব পাৰিব নহয়। বিশেষকৈ আৰু আমাৰ একদম সংকট হৈ আছে, ৰাস্তাখিনি একদম সংকট হৈ আছে। গতিকে এইখিনি আমি ৰাইজৰ ওচৰত, আমি চৰকাৰৰ ওচৰত অনুৰোধ, আমাৰ চন্দ্ৰমোহন ডাঙৰীয়া দেৱকো আমি তাৰমানে অনুৰোধ কৰা হ'ল যাতে আমাৰ ৰাস্তাখিনি অলপ ভাল কৰি দিয়ে। যেতিয়া ইলেকশ্যন আছিল তেতিয়া ছাৰে আমাক কৈছে যে এতিয়া বহুত টকা চেংচন কৰি দিয়া গৈছে এই ৰাস্তাটোৰ নামত, কিন্তু তাৰ কাম কৰা নাই। কামখিনি আচলতে কৰিব লাগে। যিহেতু ক'ৰবাত অলপ মাটি দিছে, নাং মাটি অলপ মাটি, যিখিনি মাটি দিছে সেইখিনি আচলতে আমাৰ ৰাস্তাৰ মানে খাল এটাহে মচছি, মেইন কামখিনি হোৱা নাই। এতিয়া বিধায়কজন অহাই নাই আমাৰ। বিধায়কজন ইলেকশ্যনৰ পিছত আৰু অহা নাই। দক্ষিণ বচকুচি আমাৰ বুঢ়া দিয়া পাৰ একদম আমাৰ মানে বিশেষকৈ ৰাইজে আমাৰ এইখিনি লাগি থকাৰ কাৰণে আমাৰ এইখিনি ৰাস্তাখিনি ভালে আছে। কিন্তু আমাৰ বিশেষকৈ চৰকাৰে যিহেতু অনুদান এটা দিছে, পইচা দিছে 1,70 লাখ টকা দিয়া বুলি কৈছে। কিন্তু এতিয়া 70 লাখটো বেলেগ, 70,000 টকাৰ কাম কৰা নাই এখেতসকলে। আমাৰ যোনী ওপৰ মহলৰ মানুহ কেইখনমান এডভাৰ্টাইজিং মানে পুতি দিছে, এই ৰাস্তাত কেইচাপমান মাটি দিছে, সেইখিনি দিয়ে আমাক আৰু তাৰমানে যাতে আমি ক'ব নোৱাৰোঁ সেনেকুৱা কৰি থৈ দিছে। গতিকে আমাৰ ৰাইজে এইটো আমি আৰু এই প্ৰাগ নিউজত আমি কৈছোঁ আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।